বন্ধুসকল নমস্কাৰ। আজি আহক চাৰিখন গাড়ী লৈ আহিছোঁ আপোনালোকলৈ। এইখনটো নতুন আহিছে ষ্টকত, আৰু বাকী এইখনক সেইদিনা ভিডিঅ' দেখাইছিলোঁ, কিন্তু সম্পূৰ্ণ দেখাব ভালকৈ নহ'লে। এইখনো দেখাই দিম আজি, আইটেন দেখাই দিম, মাইক্ৰা দেখাই দিম আৰু ইয়ন দেখাই দিম। এতিয়া আহক ষ্টাৰ্ট কৰিছোঁ। আমি চেণ্ট্ৰৰ পৰা। এইখন চাওক 2010 হয়, 2010 লাষ্টৰ। আৰু গাড়ী কণ্ডিশ্যন চাই লওক এবাৰ, ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ দেখাই দিয়া। গাড়ী কণ্ডিশ্যন টিপটপ হৈ আছে। ফুল বডি অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন, আৰু চিলবিলাক সেইদিনাখন দেখাইছিলোঁ। আৰু গাড়ীখনৰ এবাৰ আপোনালোকৰ লুকছটো চাওক, গেটআপটো চাওক, কিমান ধুনীয়া হৈ আছে গাড়ীখন। হুইল কেপ নতুন লগাই দিছোঁ, গোটেইখন গাড়ীতে হুইল কেপ নতুন লাগি আছে। এতিয়া ছাইডৰ পৰা এবাৰ দেখাই দিবা। এখন এবাৰ লুকছটো দেখাই দিয়া, টায়াৰ দেখাই দিয়া। গাড়ী টিপটপ কণ্ডিশ্যন হৈ আছে, 1 টকা গাড়ীত কাম নাই। AC আছে, পাৱাৰ ষ্টিং আছে। ইয়াত পাৱাৰ উইণ্ডো নাহে, AC আৰু পাৱাৰ ষ্টিং পাব ইয়াত। আৰু গাড়ীখনৰ আপোনাৰ এইখনৰ দাম আহিব, সিদিনা মই ৰাখিছিলোঁ 130 ৰাখিছিলোঁ, কিন্তু তাৰপৰা মই কিবা এটা নেগচিয়েবল কৰি দিম, উইথ RC ট্ৰান্সফাৰ কৰি দিম, ইঞ্চুৰেঞ্চ থাকিব। আৰু 2030লৈকে কাগজপত্ৰ আপডেট হৈ আছে। 2010 নৱেম্বৰৰ হয়। এতিয়া আমি আহিম আইটেন ইৰা হয়, 2010 অক্টোবৰ গাড়ী। আৰু গাড়ীখন টপ কণ্ডিশ্যনত আছে, ছেকেণ্ড অ'নাৰ গাড়ী হয়। গাড়ী বাম্পাৰ অৰিজিনেল প্ৰিণ্টতে আছে, আৰু হুইল কেপ টায়াৰ এটো যে চব নতুন আছে। এবাৰ টায়াৰকেইটা দেখাই দিয়া, এবাৰ ইণ্টেৰিয়ৰ দেখাই দিয়া, এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়া। ইয়াৰ এবাৰ কিলোমিটাৰ দেখাই দিবা, 66,000 চলিছে। ইয়াৰো কাগজপত্ৰ মই কালি কৰাই দিছোঁ, 5 বছৰ মই আপডেট কৰাই দিছোঁ। গাড়ী এবাৰ ফ্ৰণ্টৰ পৰা লুক চাওক। এইখিনি এটা সৰু ডেণ্ট আছে, এইটো মেজৰ নহয়, নকৰিলেও হ'ব। আৰু এইখিনি এটা সৰু ডেণ্ট আছে, বাকী গাড়ীত কৰিবলগীয়া কাম একো নাই, এইকেইটা নকৰিলেও চলিব। এবাৰ মই ইঞ্জিনটো দেখাই দিম। ইঞ্জিন চাই লওক, টিপটপ কণ্ডিশ্যন হৈ আছে ইঞ্জিন। পূৰা মেইনটেনেঞ্চত থকা গাড়ী হয়। ইয়াত মবিল, কুলেণ্ট, আপোনাৰ ব্ৰেক অইল চব নতুন হৈছে। ছাছপেনশ্যনৰ 10 টকা কাম নাই, গাড়ীত 10 টকা এটা কাম নাই। কোনো এক্সিডেণ্টেল নহয়, কোনো ৰিপেইণ্ট নহয়। আপোনালোকে আহক, মই গাড়ী মিলাই দিম। গাড়ী আপোনাৰ 130 প্ৰাইচ ৰখা আছে, তাৰ পৰা মই কিবা এটা নেগচিয়েবল কৰি দিম, উইথ RC ট্ৰান্সফাৰ লগত থাকিব। নতুন ইঞ্চুৰেঞ্চ পাই যাব, 5 বছৰ আপোনাৰ ডকুমেণ্টছ আপডেট পাব। এতিয়া আহিম নিছান মাইক্ৰা। এখন নিছান মাইক্ৰা 2014 অক্টোবৰ নে নৱেম্বৰৰ হয়। আৰু গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল হৈ আছে। আৰু এইখন আপুনি বেলেগ ডিলত এবাৰ ট্ৰাই কৰিব পাৰে। আৰু এইখন আপুনি বেলেগ ডিলত ট্ৰাই কৰিলে 2,40,50,000 টকা আপোনাৰ দাম ক'ব, টকা 10,000 কমাই পেলাই গাড়ী দিব। কিন্তু মই সেইবিলাক 2 লাখো দাম নকওঁ আপোনালোকক। মই ফাইনেল প্ৰাইচ ৰাখিছোঁ, ফিক্স প্ৰাইচ ৰাখিছোঁ 195। আৰু গাড়ীখনৰ এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়া। 3 চিলিণ্ডাৰ, মাইলেজ খুবেই ভাল। মাইলেজৰ মই লাইভ ভিডিঅ' দিছিলোঁ সিদিনা, মাইলেজ খুবেই ভাল হৈ আছে গাড়ীখনৰ। আপোনাৰ মাইলেজ 27-28 মাইলেজ আহিব। ইয়াৰ 4টা পাৱাৰ উইণ্ডো আছে, এইটো লক আনলক চিষ্টেম ইয়াত আছে, আৰু এইটো গ্লাছ বন্ধ কৰা চিষ্টেমটো ইয়াত আছে। বাকী এবাৰ ইঞ্জিনটো ইয়াৰ দেখাই দিয়া। ইঞ্জিন দেখিছে খুব সুন্দৰ হৈ আছে। আমি ইঞ্জিন ৰিপেয়াৰিঙৰ গাড়ী নানোৱেই, ইঞ্জিনৰ কেইবছৰ হাত লগা গাড়ী আমি নিকিনো। অকণমান লেতেৰা হৈ আছে গাড়ীখন। মই ৰানিং কৰি আছোঁ, গুৱাহাটী গৈ আছোঁ, নগাঁও গৈ আছোঁ, এইখনলৈ ঘূৰি ফুৰিছোঁ। মাইলেজ ইমানেই মজা, 700 টকা তেল ভৰালে আপোনাৰ নগাঁৱৰ পৰা আহিব পাৰিব আপুনি। আৰু এইখনৰ প্ৰাইচ আছে 195 ফিক্স আছে, উইথ ডকুমেণ্টছ কৰি দিম, RC ট্ৰান্সফাৰ থাকিব লগত। আৰু বেলেগৰ লেখীয়াকৈ এনেকুৱা নহয় যে আমি আপোনাৰ এগাল নাম ৰাখিছোঁ, তাৰ পৰা কিবা এটা আমি তাত গিফ্ট দিম, কিবা দিম, এনেকুৱা নহয়। আমি এটা দাম ৰাখিছোঁ, 2 লাখ টকা আছিলে, এতিয়া 195ত আমি দি দিম। আনিছোঁ, কিবা এটা প্ৰফিট পালে আমাৰ হৈ যাব, বেছি নালাগে। বেলেগৰ গ'লে আমাৰ 20,000-30,000 টকাৰ দৰকাৰ নাই, টকা 5,000 পালেও আমাৰ বহুত। এতিয়া আহিব আপোনালোকৰ ইয়ন ইৰা প্লাছ। এইখন থাকিলে 2014 নৱেম্বৰৰ হয়। আৰু এতিয়া ইয়ন ইৰা প্লাছ 2012 ডিচেম্বৰৰ গাড়ী হয়। গাড়ীখন খুবেই সুন্দৰ হৈ আছে, আৰু বহুত ডিমাণ্ডেড গাড়ী হয় ইয়নখন আজিকালি। মাইলেজৰ কাৰণে খুব ভাল। আৰু হুইল কেপ চব, টায়াৰ চব নতুন আছে। চিট কভাৰলৈকে এবাৰ দেখাই দিয়া। মেট চিট কভাৰ এইটো যে চব নতুন। ইয়াত খালি আফটাৰ মাৰ্কেট এটা হেৰি লগাই থোৱা আছে, মিউজিক চিষ্টেম লগাই থোৱা আছে। স্পীকাৰকেইটাও ভাল আছে, আৰু গাড়ী খুব সুন্দৰ হৈ আছে।
ইয়াৰ খুব মানে চিল হৈ আছে গাড়ী, কোনো ৰিপেয়াৰ নাই, টাচপেন নাই। এইখিনি অকণমান টাচ আপ কৰা আছে এইটোত, আৰু বেলেগ কৰিবলগীয়া কাম একো নাই। এইখনৰ এবাৰ ইঞ্জিনটো দেখাই দিয়া। এইখন এবাৰ ইঞ্জিন চক, এপ্ৰন চক চিল আছে। বেটেৰী একদম ব্ৰেণ্ড নিউ বেটেৰী আপোনাৰ এমাহো হোৱা নাই আজি লগোৱা। 60 মাহৰ গেৰাণ্টি পাব। আৰু এইখন আহিব, আমি ৰাখিছিলোঁ এইখনত 140 ৰাখিছিলোঁ, এতিয়া 135ত দি দিম। প্ৰত্যেকখন গাড়ী আমি কিবা এটা কমাই দিছোঁ। নতুন বছৰ আহিছে যিহেতু, সকলোৱে চলক, সকলোৱে গাড়ী কিনক। গতিকে নতুন বছৰ আহি আছে, সকলোৱে গাড়ী কিনক, সকলোৱে গাড়ী চলক, আমাৰ এইটোৱে ঠিক। আৰু গাড়ীখনৰ আপোনাৰ কণ্ডিশ্যন বুলিবলৈ আৰু গোটেইখনো ভালেই। আপুনি গেৰাণ্টি পাব, গাড়ী একদম 100% গেৰাণ্টি থাকিব। আপোনালোকে মেকানিক নিজৰ ফালৰ পৰা লৈ আহি পেলাই দেখাওঁ বুলিও দেখাব পাৰিব। গাড়ী ক'বলগীয়া একো কথা নাই, অৰিজিনেল পেইণ্টৰ গাড়ী পাব। অকণমান বাম্পাৰ টাচপেন থাকিব পাৰে, এইটো কোনো মেজৰ নহয়, কাৰণ অকণমান দাগি দুগা লাগে আৰু পুৰণা গাড়ী। বাকী গাড়ীখন চাই লওক এবাৰ, গোটেইখন ৰিভিউটো দেখাই দিয়া, চাইখনটো দেখাই দিয়া এবাৰ। এবাৰ কিলোমিটাৰবিলাক দেখাই দিছোঁ, কিলোমিটাৰ থাকি গৈছে দেখাবলৈ। চাই লওক, 66,464 কিলোমিটাৰ চলিলে এতিয়ালৈকে। অকণমান কম চলি আছিলে, মই ৰানিং কৰিলোঁ এইকেইদিন। গাড়ী ইমানেই মজা, মানে এইখন গাড়ী লৈ পেলাই আমি ঘূৰি ফুৰিছোঁ। এইখনৰ কিলোমিটাৰ দেখাইছিলোঁ, আৰু এতিয়া চেণ্ট্ৰ'খনৰ কিলোমিটাৰ এবাৰ দেখাই দিছোঁ। আহক, তেনেকৈ এনেকৈ দেখাই দিয়া। 54,000 চলি আছে। এইবোৰ অ'নাৰৰ ঘৰৰ পৰা লওঁতে, আমি যেতিয়া অ'নাৰৰ পৰা লৈছিলোঁ, তেতিয়া আমি ডাইৰেক্ট অ'নাৰ হাতৰ পৰা লওঁতে আমি ভিডিঅ' বনাই দিছিলোঁ। $55,494 কিলোমিটাৰ চলিলে। গাড়ী এখন 2012 ডিচেম্বৰ হয়। আৰু এইখনৰ প্ৰাইচটো ক'লোৱে আপোনালোকক। বাকী আপোনালোক আহক, এবাৰ ভিজিট কৰক, আৰু চব বেলেগ ডিলাৰতকৈ আপোনালোকে দামটো কেনেকুৱা পাইছে সেইটো এবাৰ জনাই যাব। আৰু গাড়ীখন আহক, গাড়ী চাবলৈ আহিলে যে পইচা দিব ল'ব লাগিব সেইটো কথা নহয়। আপোনালোক আহক, এবাৰ আহি চাই লওক, আপোনালোকে ভেৰিফাই কৰি লওক, তাৰপৰা আপোনালোকে মোৰ পৰা গাড়ী লওক। এবাৰ বেলেগ ডিলাৰত লাগিলে ট্ৰাই কৰক, তাৰপাছত মোৰ ডিলাৰ আহক, সেইটো ক'বলগীয়া একো নাই। বেলেগতকৈ মই বহুত কম দামত গাড়ী দি আছোঁ। আৰু গতিকে দেখিছে, এইখনহে আজি এমাহমানৰ আগতে অনা আছিলে, বাকীখন চব নতুন, এই মাহত অহা গাড়ী। আৰু আমাৰ হাতত গাড়ী নাথাকেই, আমি বেলেগৰ লেখীয়া ৰেট নকৰোঁ, আমাৰ পৰা বেপাৰীয়ে বিকিবলৈ নিয়ে। গতিকে আহক, আপোনালোকে এবাৰ ভিজিট কৰক। আৰু মোৰ এড্ৰেছ হৈছে যোৰহাট। যদি গুৱাহাটীৰ ফালৰ পৰা আহে, আপোনালোক ৰ'ব লাগিব যোৰহাট মাললী বাইপাছ, তাত নামি দিলে হ'ব। নামি পেলাই মোক ফোন কৰিলে হ'ব। যদি ডিব্ৰুগড়ৰ ফালৰ পৰা আহে, তেতিয়া এই মাললী বাইপাছত ৰৈ পেলাই ফোন এটা কৰি দিলে হ'ব। স্ক্ৰীণত নাম্বাৰ আহি আছে, সোনকালে যোগাযোগ কৰক। ধন্যবাদ।